नमो नित्य सरस्वती नमो नमः वेदांत দেৱীৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় তথা মহাবিদ্যালয়সমূহত যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ আজি সৰস্বতী পূজা আৰু আমি বৰ্তমান উপস্থিত আছোঁ স্প্ৰিংকল ষ্টাৰ পাব্লিক স্কুল যিখন জাপৰিগত আছে আৰু ইয়াতেও দেখা পোৱা গৈছে যে যিখিনি শিক্ষাৰ্থী আছে আৰু যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে সৰস্বতী মাক যিহেতু আৰাধনা কৰিছে আৰু লগতে যিখিনি ছোৱালী আছে তেওঁলোকেও খুব সুন্দৰকৈ সাজি পাৰি আহিছে আমি বৰ্তমান ইয়াতে যিহেতু এগৰাকী আমাৰ প্ৰধান শিক্ষক আছে তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম যে তেওঁলোকে এই সৰস্বতী পূজা কিমান বছৰৰ পৰা পালন কৰি আহিছে প্ৰথমতে আপোনাক সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ যিহেতু আপোনালোকৰ বিদ্যালয়খনত কিমান দিনৰ পৰা আপোনালোকে সৰস্বতী পূজা পালন কৰি আমি সৰস্বতী পূজা স্প্ৰিংকল পাব্লিক স্কুল জিন্নাৰ পৰা 2014 চনৰ 18 ডিচেম্বৰত স্থাপিত হৈছিলে তেতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে বাগদেৱী সৰস্বতীৰ আশীষ গ্ৰহণ কৰি আহিছোঁ আৰু ইয়াতে বিভিন্ন ভক্তৰ সমাগম হয় অকল আমাৰ বিদ্যালয় বুলিয়ে নহয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহে আমাৰ স্থানীয় লোকসকল আহে ইয়াতে আমি পূজা অৰ্চনা কৰোঁ আজিৰ দিনটো বহুত ভাল লাগে আমাৰ দেৱী আশীষ দিয়া ল'ৰা ছোৱালী যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল সুখ্যাতি অৰ্জন কৰিব পাৰে এই কামনা ধন্যবাদ এখেত আছিলে প্ৰধান শিক্ষক আৰু ইয়াতে আছে শিক্ষয়িত্ৰীসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এই সৰস্বতী পূজাৰ দিনাখন যিখিনি বিদ্যাৰ্থী আছে শিক্ষাৰ্থীসকলক তেওঁলোকে সৰস্বতী মাৰ বিষয়ে কেনেধৰণে বুজায় সেই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক সৰস্বতী পূজাৰ ইমান সুন্দৰকৈ সাজি পাই আহিছে তাৰ কাৰণে অশেষ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ কিমানখিনি শিক্ষাৰ্থী আছে সেইটো জনাই দিব এতিয়ালৈকে আমাৰ 230গৰাকীমান শিক্ষাৰ্থী হ'ব গোটেই বিদ্যালয়খনত আজি পূজা হিচাপে আপোনালোকে দেখিছে ইয়াত কণ ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলেও একত্ৰিত হৈছে তেওঁ সকলোৱে খুব সুন্দৰ পৰিৱেশ এটা আমাৰ ইয়াত উপভোগ কৰিছে আৰু সকলোৰে সহায় সহযোগিতাৰ যোগেৰে এই অনুষ্ঠানটি খুব সুন্দৰভাৱে প্ৰতি বছৰে পালন কৰা হয় যিহেতু শিক্ষাৰ্থীসকল বহুত সৰু আপোনালোকৰ দেখা পাইছোঁ চ' আপোনালোকে কেনেধৰণে কয় যে সৰস্বতী পূজা কেনেধৰণে আৰাধনা কৰিব লাগে সেই বিষয়ে অলপ জনাইনে সেইটো একচুৱেলি পূজা বুলি নহয় আমি যেতিয়া স্কুল ষ্টাৰ্ট কৰোঁ আমাৰ যেতিয়া এছেম্বলি হয় তেতিয়াই আমি সদায় সৰস্বতী মাক সেৱা অৰ্চনা কৰোঁ তেওঁৰ বিষয়ে জনোৱা যায় আমি কেনেকৈ পঢ়াৰ আগতে মা সৰস্বতীক সেৱা অৰ্চনা কৰিব লাগে তেওঁক সেৱা কৰি পেলাইহে আমি আমাৰ পঢ়াবোৰ ষ্টাৰ্ট কৰা আৰু তেওঁলোককো বুজাওঁ যাতে ঘৰতো তেওঁলোকে এনেদৰে আৰম্ভ কৰে নিজৰ বিদ্যা যেতিয়া তেওঁলোকে হেৰি কৰে খুব সুন্দৰভাৱে কৈছে যে তেওঁলোকে সৰস্বতী মাক প্ৰত্যেক দিনে ক্লাছ হোৱাৰ আগতে তেওঁলোকে সৰস্বতী মাৰ আৰাধনা কৰে গতিকে ইয়াৰ যিখিনি শিক্ষাৰ্থী আছে তেওঁলোকে সৰস্বতী মাৰ বিষয়ে খুব সুন্দৰভাৱে জানে আৰু এগৰাকী শিক্ষয়িত্ৰী আছে বাইদেউ আপোনাকো খুব ধুনীয়া লাগিছে আপোনালোকৰ ইয়াতে বহুত অসংখ্য ল'ৰা ছোৱালী আছে গতিকে এতিয়া আপোনালোকৰ খিচাৰী ভোগটো আৰম্ভ হৈছে নেকি হৈছে ষ্টাৰ্ট হৈছে আমাৰ কণ্টিনিউ হৈয়ে থাকিব এইটো 4টামান বজালৈ হৈয়ে থাকিব কাৰণ বহুত ষ্টুডেণ্ট আছে ন ষ্টুডেণ্ট অভিভাৱক এইবিলাক বহুত আছে সেইকাৰণে চলিয়ে থাকিব এইটো 4টামান বজালৈ পূজাখন কেতিয়া আৰম্ভ হৈছে আমাৰ পূজা ষ্টাৰ্ট হৈছে 11 বজাৰ পৰা ষ্টাৰ্ট হৈছে পূজাখন ষ্টাৰ্ট কৰিছে আৰু এতিয়া পুষ্পাঞ্জলি হৈ গ'ল এতিয়া ষ্টাৰ্ট হৈছে আৰু ঠিক আছে আমাৰ কাষত আৰু অভিভাৱিকা সকলো আছে যিহেতু ইমান সুন্দৰভাৱে ল'ৰা ছোৱালীসকলক সজাই পৰাই আনিছে চ' গতিকে আমি দুগৰাকীমান বেছি নহয় যিহেতু বহুত ভিৰ হৈ আছে তুমি কি পিন্ধি আহিছা মেখেলা চাদৰ পিন্ধি আহিছোঁ মেখেলা চাদৰ আৰু আজি কি হয় সৰস্বতী পূজা আৰু কেতিয়া আহিলা তুমি দেৰি হ'ল আজি দেৰি হ'ল ন ঠিক আছে আমি অভিভাৱকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ কি খবৰ ভাল লাগিছে আহি আৰু আমাৰ বাবু নতুন হয় ভাল লাগিছে সেয়া আপোনাৰ ল'ৰা নে ছোৱালী এইখন মোৰ ল'ৰা গতিকে সৰস্বতী পূজাৰ বিষয়ে ল'ৰাক কেনেধৰণে শিকায় মই সৰস্বতী প্ৰথম বিদ্যা তাৰপাছত আপোনাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হয় ঠিক আছে ধন্যবাদ আমি আৰু এগৰাকী অভিভাৱকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ এইফালে যিহেতু খুব সুন্দৰভাৱে সাজি পাৰি আহিছে আপোনাৰ ছোৱালী নে ল'ৰা পঢ়ে ল'ৰা পঢ়ে গতিকে যিহেতু সৰস্বতী পূজা হয় ল'ৰা কেনেধৰণে শিকাইছে সৰস্বতী পূজাৰ বিষয়ে
শিকিছে আৰু সৰস্বতী আপোনাৰ বিদ্যা অধিষ্ঠতী দেৱী হয় এইখিনি জানে আৰু এয়া আছিলে খুব সুন্দৰভাৱে একেবাৰে বহুত ভিৰ হৈ আছে তথাপিও আমি ভিৰ পাৰ কৰি পেলাই আমি অভিভাৱিকা আৰু ল'ৰা ছোৱালীসকলৰ সৈতেও আমি অলপ কথা জানিবলৈ চেষ্টা কৰিম খুব সুন্দৰভাৱে বহি আছে তুমি কি পিন্ধিছা লাজ কৰিছে ঠিক আছে বাৰু এয়া আমি স্প্ৰিংকল ষ্টাৰ পাব্লিক স্কুলৰ যিখিনি পৰিৱেশ যিহেতু আজি সৰস্বতী পূজা আৰু খুব সুন্দৰভাৱে সকলোৱে সাজি পাৰি আহিছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে আৰু আমি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই সৰস্বতী পূজা হৈ আছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱা কেমেৰা পাৰ্চন ৰিংকু বৰ্মনৰ সৈতে NDS নিউজ Hola.